নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি এই ভিডিঅ'ত শনিদেৱৰ ৬৭ত আপুনি কোনকেইটা ভুল কাম নকৰিব আৰু কি কি কৰিব আৰু কি কি নকৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোত আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। ৰাশিৰ ফলত শনিৰ সঠিক অশুভ আৰু ফলদায়ক বুলি গণ্য কৰা হয়। বিশ্বাস কৰা হয় যে ইয়াৰ বাবেই এজন ব্যক্তিয়ে জীৱনত দীৰ্ঘদিন ধৰি বহুতো বিপদৰ সন্মুখীন হ'বলগীয়া হয়। এই সময়ছোৱাত আপুনি কোনকেইটা কাম ভুলতেও নকৰিব তাৰে সম্পূৰ্ণ তথ্য দিবলৈ আমি আগবাঢ়িছোঁ। শনিদেৱক কৰ্ম আৰু ন্যায়ৰ দেৱতা বুলি গণ্য কৰা হয়। শনিদেৱে এজন ব্যক্তিক তেওঁৰ কৰ্মৰ ভিত্তিত শুভ আৰু অশুভ ফল দিয়ে। শনিদেৱৰ এটা ৰাশিৰ পৰা আন এটা ৰাশিলৈ যেতিয়া ৰাশি পৰিৱৰ্তন কৰে বা পৰিৱৰ্তন কৰিবলৈ যায়, সেই সময়ত প্ৰায় ১.৫ বছৰ বা ২ বছৰ সময় লাগে। সেই একে সময়তে ১২টা ৰাশিৰ মাজেৰে যাত্ৰা কৰিবলৈ ৩০ বছৰ সময় লাগে। বৈদিক জ্যোতিষৰ মতে এজন ব্যক্তিয়ে জীৱনত ৩বাৰকৈ সদেহতী বিপদত সন্মুখীন হ'বলগীয়া হয়। শনিৰ সদেহতী ৩টা পৰ্যায়ত সংঘটিত হয়। প্ৰথম পৰ্যায়টো যথেষ্ট কঠিন, দ্বিতীয় পৰ্যায়ত স্বাস্থ্য আৰু ধন সম্পত্তিৰ সম্পৰ্কীয় সমস্যা হ'ব পাৰে আৰু তৃতীয় পৰ্যায়ত শনিৰ ক্ৰোধ অলপ কমি যায়। এতিয়া আপুনি কোনকেইটা ভুলতেও নকৰিব। জ্যোতিষ শাস্ত্ৰৰ মতে ৰাশিৰ ফলত যেতিয়া শনি ৰাশিৰ সদেহতী থাকে, তেতিয়া সেই ব্যক্তিসকলে ভুল কৰিলেও তাত কোনো ভুল কৰা উচিত নহয়। ভুলতেও কোনকেইটা ভুল কৰা উচিত নহয় আপোনাক এতিয়া জানি লওক ইয়াৰ সম্পূৰ্ণ তথ্য। ইয়াৰ ফলত শনিৰ ক্ৰোধ বৃদ্ধি পাব আৰু জীৱনত যন্ত্ৰণাদায়ক ফল লাভ কৰিব পাৰে। শনিৰ সদেহতীত কি কি কৰিব নালাগে আপোনালোকে এতিয়া জানি লওক। সৰ্বপ্ৰথম মাছ, মাংস, মদ আদি খাব নালাগে। শনিৰ সদেহতীত মঙলবাৰ আৰু শনিবাৰে মাংস আৰু সুৰা সেৱন কৰাটো কঠোৰভাৱে পৰিহাৰ কৰিব লাগে। এই দিনটোত কাপোৰ কানি আৰু চামৰাৰ সামগ্ৰী কিনিব নালাগে। বিতৰ্কৰ পৰা দূৰত্ব বজাই ৰাখিব লাগে। শনিৰ সদেহতীত এজন ব্যক্তিয়ে তৰ্ক বিতৰ্ক পৰিহাৰ কৰি আদালতৰ বিষয়ৰ পৰা দূৰত্ব বজাই ৰাখিব লাগে। ইয়াৰ ফলত মানসিক অশান্তি বৃদ্ধি পাব যদি আপুনি এনে সমস্যা সৃষ্টি কৰে। জীৱ জন্তু আৰু চৰাই চিৰিকটিক কেতিয়াও হাৰাশাস্তি কৰিব নালাগে। অৰ্থাৎ শনিৰ সদেহতী কালত ভুলতেও জীৱ জন্তু বা চৰাইক হাৰাশাস্তি কোনো কাৰণতে কৰিব নালাগে, অৰ্থাৎ আমনি কৰিব নালাগে। এই সময়ত এইবোৰ কোনো কাৰণতে নকৰিব। আনক অপমান নকৰিব। শনিৰ ক্ৰোধৰ পৰা হাত সাৰিবলৈ সদেহতী সময়ত আপোনাতকৈ দুৰ্বল মানুহক অপমান নকৰিব বা গালিগালাজ শব্দ ব্যৱহাৰ নকৰিব। এই সময়ত আহঁত গছত পূজা কৰা ইয়াৰ ফল। শনিৰ অশুভ প্ৰভাৱৰ পৰা সকাহ পাবলৈ শনিদেৱে আহঁত গছত পানী আগবঢ়াবলৈ উপদেশ দিছে আৰু এনে কাম কৰিলে আপুনি যথেষ্ট সকাহ পাব। আৰু তাত সৰিয়হৰ তেলৰ এক বন্তি, অৰ্থাৎ চাকি বন্তি প্ৰজ্বলন কৰিব। সদৌ-শেষত আপুনি শনিদেৱক পূজা কৰিলেতো অতি শুভ। শনিদেৱৰ ক্ষতিকাৰক প্ৰভাৱৰ পৰা সকাহ পাবলৈ প্ৰতি মঙলবাৰে আৰু শনিবাৰে হনুমান প্ৰভু আৰু শনিদেৱক পূজা কৰক। হনুমান চালিচা বা শনি চালিচা আবৃত্তি কৰক। ইয়াৰ দ্বাৰা আপুনি এই সমস্যাবোৰৰ পৰা অলপ সকাহ পোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল আৰু ইয়াত আপুনি সকাহ পাবই পাব। যদি আপুনি
আত্মবিশ্বাসেৰে আৰু শুদ্ধভাৱে যদি আপুনি এই নিয়ম পালন কৰে, যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আপোনাৰ মনত আছে, তেন্তে আপোনালোকে আমাৰ এই ভিডিঅ'ৰ তলত কমেণ্ট কৰিব আৰু আমি আপোনালোকৰ কমেণ্টৰ উত্তৰ অতি সোনকালে দিবলৈ আমি প্ৰয়াস কৰিম। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, ভিডিঅ' শ্বেয়াৰ কৰিব। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।